আমাৰ হৰমনক যে আপোনালোকে এনেকৈ কান্দি থকা দেখিবলৈ পাইছে, তাই অৱশ্যে এনে কান্দি থকা নাই। যন্ত্ৰণাত ছটফটাই তাই এনেদৰে কান্দি আছে আৰু সেইকাৰণে তাইক আজি মেডিকেলত দেখুৱাবলৈ লৈ আহিছোঁ। আৰু এইফালে মা আছে আৰু এফালে সৰু মুনুৰ মাকজনী আছে। আৰু এতিয়া আমি আমাৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰমান নিলগত থকা এইমছ গুৱাহাটীখনলৈ আহিছোঁ আজি। আৰু এনেকৈ এতিয়া এইমছ গুৱাহাটীখনত যাবৰ কাৰণে এই বেটাৰী ৰিক্সাখনত উঠি লৈছোঁ। আৰু এফালে অলপ গাড়ীৰ জাম আছে। আৰু এনেকৈয়ে এতিয়া আমি চাংচাৰি আহি পাইছোঁ। আৰু চাংচাৰিৰ পৰা মানে চাংচাৰি যিখন বজাৰ আছে সেই বজাৰখনৰ পৰা প্ৰায় 1 কিলোমিটাৰো নহ'ব, 1 কিলোমিটাৰৰো কম বাট হ'ব। আৰু সিমানখিনি সোমাই যাব লাগে মেইন ৰাস্তাৰ পৰা। আৰু এইটো হৈছে এইমছ গুৱাহাটীৰ ৰাস্তা। আৰু মই যেতিয়া আহোঁ, মই কিন্তু এনেকৈ গাড়ীত নাহোঁ, মই প্ৰায় খোজকাঢ়ি আহোঁ, কাৰণ 1 কিলোমিটাৰতকৈও কম ঠাইখিনি। আৰু এইখনেই হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এইমছ। আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ, কিন্তু ধুনু এতিয়াও কান্দিয়ে আছে। আৰু এইজনী আমাৰ সৰু মুনু। আৰু সৰু মুনুক আজি মেডিকেলত লৈ আহিছোঁ। সৰু মুনুক কিমান বিষয় আছে? বেছি বহুত। কোনখন হাতত? সেইটো হাতত, মানে বাওঁ হাতখনত। আৰু এতিয়া আমাৰ সৰু মুনুক দেখুওৱা হ'ল। আৰু সৰু মুনু মানে যোৱাকালি সৰু মুনু খেলি আছিল, আৰু খেলি থাকোঁতে হঠাৎ সৰু মুনু পৰি গৈছে। আৰু পৰি যোৱাটো আমিও গম নাপাওঁ। ক'ত পৰি গৈছে সৰু মুনু? সৰু মুনু টুম্পেহঁতৰ চোতালত। তাতে পৰি যায় কেনেবাকৈ হাতখন পৰি গ'ল কিজানি ক'ৰবাত, আৰু তাতে তাই দুখ পালে। আৰু দুখ পোৱাৰ পিছত বাওঁ হাতখনত তাইৰ বিষ আৰম্ভ হৈছে। ৰাতিটো তেনেকৈ থাকিল। ৰাতিপুৱা তাৰমানে যন্ত্ৰণাত ছটফটাই আছিল। আৰু তাৰপিছত এতিয়া এইমছ মেডিকেলখনলৈ লৈ আহিলোঁ। আৰু ইয়াতে ডক্টৰক দেখুৱালোঁ। আৰু আহি পোৱাত অলপ পলম হৈছিল। আৰু ডক্টৰক দেখুৱাৰ পিছত ডক্টৰে ক'লে অৰ্থপলজিত, মানে অৰ্থত দেখুৱাব দিছে। আৰু এতিয়া অৰ্থৰ বিভাগটো বন্ধ হৈ আছে। ডক্টৰে তাত দেখুৱাব দিছে, তাৰ লগতে বেলেগ এটা কিবা চিৰাপ দিছে, সেই চিৰাপটো এতিয়া ল'ম। তাৰপিছত এতিয়া এনেকৈ এইমছ গুৱাহাটীৰ এফালে এনেকৈ আছোঁ। আৰু আমাৰ সৰু মুনু আছে ইয়াতে। আপোনালোকে সন্মুখত দেখিবলৈ পাই থকা এই প্ৰকাণ্ড বিল্ডিংটোৱে হৈছে OPD। আৰু তাৰ ঠিক সন্মুখতে এইফালে এইটো বৃহৎ পাৰ্কিং প্লেচ। আপোনালোকে আহিলে ইয়াতে পাৰ্কিং কৰি ল'ব গাড়ীবোৰ। এইমছ গুৱাহাটীৰ পৰিসৰৰ ভিতৰত সোমাই খুবেই ভাল লাগে, কাৰণ ঠাইখিনি খুবেই বিস্তীৰ্ণ এলেকাত জুৰি আছে। আৰু ঠাইখিনি খুবেই ধুনীয়াকৈ সজাইছে। আৰু চাৰিওফালে গছ গছনি ৰোপণ কৰিছে। আৰু যদি চাই চাৰিওফালে পৰিষ্কাৰ বাতাবৰণ, আৰু মুঠতে চাই পেলাই খুবেই ভাল লাগে। এইখনে হৈছে আমাৰ সৰু মুনুৰ প্ৰেছক্ৰিপশ্যনখন। আৰু মানে সৰু সুৰা এটা বহীৰ দৰে। আৰু এইখনেৰে আপোনালোকে যিমানবাৰ আহে সিমানবাৰ দেখুৱাই থাকিব পাৰিব, আৰু নতুনকৈ কাটিব নালাগে। আৰু সৰু মুনুক এতিয়া এফালে যদি চাই অৰ্থ বিভাগত দেখুৱাব দিছে। আৰু কেইটামান চিৰাপ দি দিছে, পেৰাচিটামল দি দিছে। আৰু ইয়াতে ল'বৰ কাৰণে এতিয়া ফাৰ্মাচীত শাৰী পাতি আছোঁ, কাৰণ ইয়াতে ডিছকাউণ্টত পোৱা যায়। আৰু এইফালে চাওক, ইমান ধুনীয়াকৈ গছ গছনিবিলাক ৰোপণ কৰিছে। মুঠতে ঠাইখিনি চাবলৈ খুবেই ধুনীয়া লাগে। খুবেই ধুনীয়া পৰিৱেশ এইমছ গুৱাহাটীৰ। আৰু খুবেই বিনন্দীয়া পৰিৱেশ, চাই খুবেই আপ্লুত হৈ পৰিছোঁ মই। আৰু যদি চাই আপোনালোকে এইমছ গুৱাহাটীখন দেখিবলৈ এনেকুৱাই খুবেই বিনন্দীয়া।